উত্তৰ গুৱাহাটীৰ ননিযুক্ত বিজেপি মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰৰ বহুমুখী প্ৰকল্পৰ সভাগৃহত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ সভাপতিত্ব কৰে উত্তৰ গুৱাহাটী বিজেপি মণ্ডলৰ সভাপতি সুৰঞ্জন বৰুৱাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য। তেওঁৰ ভাষণত বিজেপি মণ্ডলৰ সকলো কাৰ্যকৰ্তাই একত্ৰিত হৈ কাম কৰিলেহে জিলা সমিতি শক্তিশালী হ'ব আৰু জিলা সমিতি শক্তিশালী হ'লে ৰাজ্যিক সমিতি শক্তিশালী হ'ব। তাৰ বাবে সকলো কাৰ্যকৰ্তাক একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনায়। কাৰ্যনিৰ্বাহক সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিজেপি দলৰ গুৱাহাটী জিলাৰ সভাপতি তপন দাস আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী। উল্লেখ্য, কাৰ্যনিৰ্বাহক সভাত মণ্ডলৰ 2 শতাধিক বিষয়ববীয়ে অংশগ্ৰহণ কৰে। ভাল লাগিলে সবে কাৰ্যকৰ্তা ইয়াত উপস্থিত আছে। বুথৰ পৰা ধৰিলে প্ৰেচিডেণ্টলৈকে সবে উপস্থিত থকা দেখি আমি আনন্দ সুখী অনুভৱ কৰিছোঁ। আমি আশা ৰাখিছোঁ এইদৰে আমাৰ ভাৰতীয় জনতা পাৰ্টি এটা বিকাশ গতিত দিনে দিনে গৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী হাত শক্তিশালী কৰিব, দিলীপ শইকীয়া হাত শক্তিশালী কৰিব। 22 জুন তাৰিখ উত্তৰ গুৱাহাটী মণ্ডলৰ যেহেতু উত্তৰ গুৱাহাটী মণ্ডলটো নতুন গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত, গতিকে আজি আমাৰ প্ৰথমখন আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছে জিলাৰ নিৰ্দেশ মতে। আজি আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ সুকলমে কঢ়িয়াই নিবলৈকে। যিখিনি আমাৰ কাৰ্যকৰ্তা আছে সকলোৰে প্ৰচেষ্টাত আজি এইখন প্ৰায় সমাপ্তৰ শেষৰ দিশে আগবাঢ়িছে। আমাৰ জিলাৰ সমূহ বিষয়ববীয়াসকল উপস্থিত আছে। আমাৰ সভাপতি তপন দাসৰ লগতে সমূহ বিষয়ববীয়াসকলো আছে। লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয় OSD বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়াও তেখেতো আমাৰ মাজত উপস্থিত আছে। সকলোৰে উপস্থিতিত আমাৰ এই সভাখন সুন্দৰকৈ চলি আছে। আজি উত্তৰ গুৱাহাটী ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডলৰ আজি প্ৰথম কাৰ্যনিৰ্বাহ আমাৰ নৱনিযুক্ত সুৰঞ্জন বৰুৱাৰ নেতৃত্বত উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ ভৱনত আমাৰ এই কাৰ্যনিৰ্বাহ সভাখন অনুষ্ঠিত হৈছে। এই সভাখনত প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আমাৰ সভাপতি সুৰঞ্জন বৰুৱাই কৰে। তাৰ পাছতে আমাৰ বন্তি প্ৰজ্বলনৰ পৰা বৃক্ষৰোপণৰ পৰা আমাৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাস ডাঙৰীয়া আমাৰ মুখ্য ভাষণ প্ৰদান কৰে আৰু উপসভাপতি তথা আমাৰ জালুকবাৰী মণ্ডলৰ পৰা আমাৰ উত্তৰ গুৱাহাটী মণ্ডলৰ প্ৰভাৰী কৰি দিয়া প্ৰভাৰী মহোদয় আমাৰ মাৰ্গদৰ্শন কৰে আৰু আমাৰ উত্তৰ গুৱাহাটীৰ সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই এই কাৰ্যনিৰ্বাহত ৰাতিপুৱা 8:30 বজাৰ পৰা আপোনাৰ ইয়াত উপস্থিত থাকি গোটেই সভাখন বৰ্তমানলৈকে আমাৰ চলিয়ে আছে আৰু আমাৰ শেষ আমাৰ 3:30 বজালৈকে এই সভাখন আমাৰ চলি থাকিব। আমাৰ এই সাংগঠনিক পৰ্বৰ এটা অংগ আমাৰ কাৰ্যনিৰ্বাহক সভা। ইতিমধ্যে আমি গুৱাহাটী মহানগৰ জিলাৰো কাৰ্যনিৰ্বাহক সভা হৈ গ'ল আৰু গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত 16টা মণ্ডলৰ ভিতৰত উত্তৰ গুৱাহাটী মণ্ডলো আমাৰ এটা মণ্ডল আৰু আজি এই 22 জুন তাৰিখত উত্তৰ গুৱাহাটী মণ্ডলে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে আৰু এই কাৰ্যনিৰ্বাহক সভাখনত তেখেতসকলে ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰি সুন্দৰ ব্যৱস্থাৰে সুন্দৰভাৱে আমাৰ যি আপেক্ষিক কাৰ্যকৰ্তা থাকে জিলাৰ মানুহ বা আমাৰ জিলাৰ দায়িত্বত থকা বিষয়ববীয়া আৰু মণ্ডলৰ বিষয়ববীয়া মৰ্চাৰ বিষয়ববীয়া বুথ সভাপতি শক্তি কেন্দ্ৰৰ আহ্বায়ক ইত্যাদি আৰু ইলেক্টেড এই মণ্ডলৰ অন্তৰ্গত ইলেক্টেড কাৰ্যকৰ্তাসকলক আমন্ত্ৰণ জনাই সেই তেখেতসকলৰ উপস্থিতিত সাংগঠনিক বিষয়ৰ ওপৰত যি বিষয়বস্তু আলোচনা কৰা হয় এই কাৰ্যক্ৰমটি সঁচাকৈয়ে আজি উত্তৰ গুৱাহাটী মণ্ডলে উন্নত মানদণ্ডৰে অনুষ্ঠিত কৰিছে আৰু কাৰ্যকৰ্তাৰ উপস্থিতি তথা সকলো কাৰ্যকৰ্তাই সংগঠনটো মজবুত কৰাৰ ক্ষেত্ৰত যি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে আৰু এটা ভাল মণ্ডল হিচাপে পৰিগণিত হোৱাৰ পক্ষপাতি আমি সকলোৱে আৰু আগন্তুক দিনত উত্তৰ গুৱাহাটী মণ্ডলে এই ক্ষেত্ৰত আমাৰ সাংগঠনিক দিশত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশত বিশেষ অৰিহণা যোগাব বুলিও আমি আশাবাদী আৰু তেখেতসকলে আমাৰ এই সমষ্টিৰ মাননীয় বিধায়ক তথা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত অধিক উন্নত কৰিব সাংগঠনিক ক্ষেত্ৰখনত। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com